Assam Govt and Assam Police success in drug prevention industry. ৰাজ্যত ড্ৰাগছ প্ৰতিৰোধৰ ক্ষেত্ৰত অসম চৰকাৰ আৰু অসম আৰক্ষীৰ যথেষ্ট সফলতা। বিগত ৩টা বৰ্ষত ড্ৰাগছৰ সৰবৰাহৰ ক্ষেত্ৰত ৫ গৰাকী লোক নিহত, ২৭ গৰাকী লোক গুৰুতৰভাৱে আহত হোৱাৰ লগতে অসম আৰক্ষীৰ হাতত ১৫,৯৫৩ গৰাকী সৰবৰাহকাৰী গ্ৰেপ্তাৰ। ৩টা বছৰত নগদ ৫,৭৯,৫৯,৬৬১ কোটি টকাৰ লগতে ২,৩৬৭.৯১ কোটি টকা মূল্যৰ ড্ৰাগছসহ নিচাজাতীয় সামগ্ৰী জব্দ। আমি যদি চাওঁ যে পাৰ্চন এৰেষ্টেড আৰু এতিয়ালৈ পাৰ্চন এৰেষ্ট হৈছে ১৫,৯৬৫ গৰাকী ব্যক্তি এৰেষ্ট হৈছে যোৱা ৩টা বছৰত। এই যে ১৫,৯০০ তাৰমানে অলমষ্ট ১৬,০০০ ব্যক্তি এৰেষ্ট হোৱা ঘটনা সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰত অসমতে এইটো সৰ্বশ্ৰেষ্ঠ। কাৰণ কিয়, পূৰ্বতে ড্ৰাগছৰ বিপক্ষে যিটো স্থিতি ল'ব লাগিছিলে চৰকাৰে, সেই স্থিতি পূৰ্বতে লোৱা নাছিল। কিন্তু আমাৰ এই চৰকাৰখনে স্থিতি লোৱাৰ কাৰণে ১৫,৯৬৫জনে এতিয়া জেলত থাকিবলগীয়া হৈছে। ঠিক তেনেকুৱাকৈ যদি আমি কওঁ যে আজি হিৰ'ইন জব্দ কৰা হৈছে ৪৭০ কেজি হিৰ'ইন, কিমান কোটি টকাৰ হ'ব। এই গাঞ্জা জব্দ কৰিছে আৰক্ষীয়ে ১,১১,১২৮ কেজি, ১,১১,১২৮ কেজি গাঞ্জা জব্দ কৰিছে। অপিয়াম জব্দ কৰিছে এই ৩.৫ বছৰত ৪৫৮ কেজি অপিয়াম। এই অপিয়াম সেৱন কৰাৰ পিছত কিমান যে ছাত্ৰ ছাত্ৰীৰ জীৱনত ধ্বংস আহিলেহেঁতেন, আউট অফ ইমাজিন। কাৰণ কিয়, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু অসম আৰক্ষীৰ ডিজিপি জি.পি. সিঙৰ নেতৃত্বত ড্ৰাগছৰ ক্ষেত্ৰত ৰাজ্যত যথেষ্ট সফলতা লাভ কৰা বুলি মন্তব্য কৰে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। বিগত ২০২১ চনৰ মে' মাহৰ পৰা চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহলৈ ড্ৰাগছ প্ৰতিৰোধৰ ক্ষেত্ৰত আৰক্ষীৰ হাতত মুঠ ৫ গৰাকী ড্ৰাগছ সৰবৰাহকাৰী নিহত হোৱাৰ বিপৰীতে ২৭ গৰাকী লোক গুৰুতৰভাৱে আহত হোৱাৰ লগতে মুঠ ২,৩৬৭.৯১ কোটি টকা মূল্যৰ ড্ৰাগছসহ নিচাজাতীয় সামগ্ৰী জব্দ কৰে। ইয়াৰ উপৰিও ১০/৫/২০২১ পৰা ১২/৮/২০২৪ গোচৰ পঞ্জীয়ন কৰা হৈছে। ৯,৭৪২ৰ লগতে ১৫,৯৫৩ গৰাকী সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে। আনহাতে হেৰইন ৪৭৯ কেজি জব্দ কৰিছে। গাঞ্জা ১,১১,১২৮ কেজি, আফিং কেজিত ৪৫৮ কেজি, কডেইন ভিত্তিক কাঁহৰ চিৰাপ বটল ১১,১৬,৬৯৯টা, নিচাজাতীয় টেবলেট কেপচুল ১,৩৬,৮৩,৮৯টা জব্দ কৰাৰ লগতে নগদ ৫,৫৯,৬৬১ কোটি টকা জব্দ কৰিছে। ড্ৰাগছৰ লগতে নিচাজাতীয় সামগ্ৰী সৰবৰাহৰ সৈতে জড়িত ১,৪৬৪খন বাহন জব্দ কৰে। এই কথা সংবাদ মাধ্যমৰ আগত সদৰি কৰে অসম চৰকাৰৰ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। আজি আমাৰ বৰপেটা ৰোডৰ গণেশলাল মহাবিদ্যালয়ৰ নৱাগত আদৰণি সভাত মই আহি পেলাই নথৈ আনন্দিত হৈছোঁ। এজন ছাত্ৰই মোকে সুধিছিলে যে ড্ৰাগছ সন্দৰ্ভত যে আমিনো চৰকাৰে কি কৰিছোঁ বা চৰকাৰে কৰিবলগীয়া কামখিনি সন্দৰ্ভত আমাক সুধিছিলে। মই সগৌৰৱে আজি জনাবলৈ বিচাৰিছোঁ যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আৰু লগতে অসম আৰক্ষীৰ ডিজিপি জি.পি. সিঙৰ নেতৃত্বত ইতিমধ্যে ড্ৰাগছৰ ক্ষেত্ৰত যথেষ্ট সফলতা লাভ কৰিছে। যোৱা ২০২১ চনৰ পৰা যদি আমি এতিয়ালৈ চাওঁ, তেতিয়া ইতিমধ্যে ড্ৰাগছ সৰবৰাহকাৰী ৫ গৰাকী ইতিমধ্যে নিহত হৈছে আৰু ৫ গৰাকী নিহত হোৱাৰ লগতে ইতিমধ্যে ইনজৰ্ড হিচাপে আছে ২৭ গৰাকী ইনজৰ্ড হৈছিলে। আৰু এই ড্ৰাগছক আমি প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত আৰক্ষীয়ে যি ভূমিকা লৈছিলে, এই ভূমিকাৰ ক্ষেত্ৰত প্ৰায় ৯,৭৪২টা ৰেজিষ্টাৰ্ড কেছ ৰেজিষ্টাৰ্ড হৈছিলে, পঞ্জীভূত হৈছিলে। আৰু তাৰ ভিতৰত ইতিমধ্যে ১৫,৯৬৫ গৰাকী ইতিমধ্যে জেলত নিক্ষেপ কৰা হৈছে। তেওঁলোকৰ বিপৰীতে বিভিন্ন ধৰণৰ মোকদ্দমা চলি আছে বা এৰেষ্ট হৈছে। ঠিক তেনেকৈ হিৰ'ইন জব্দ হৈছিলে ৪৭০ কেজি। ৪৭০ কেজি হিৰ'ইনটো এইটো বহু বৃহৎ পৰিমাণ। কাৰণ কিয়, এই হিৰ'ইন যিহেতু ১ গ্ৰামতে যিহেতু বহু দাম পৰে, গতিকে ৪৭০ কেজিটো বহু মূল্যৱান হেৰিয়া আৰু বহু ছাত্ৰ ছাত্ৰী ধ্বংস হ'লহেঁতেন। এই ধ্বংসৰ পৰা অন্ততঃ প্ৰতিৰোধ কৰিব পৰা গৈছে। ঠিক তেনেকৈ গাঁজা জব্দ কৰা হৈছে ১,১১,০০০
128 কেজি গাঞ্জা জব্দ কৰা হৈছে অসমত। ঠিক তেনেকুৱাকৈ অপিয়াম জব্দ কৰা হৈছে 458 কেজি অপিয়াম জব্দ কৰা হৈছে আৰু ইয়াৰ লগতে কাপ চেৰাপ জব্দ কৰা হৈছে 11,16,699 কাপ চেৰাপ। এইটো বৃহৎ পৰিমাণৰ কাপ চেৰাপ। ঠিক টেবলেট জব্দ কৰা হৈছে 1,34,83,000 টেবলেট জব্দ কৰা হৈছে। গতিকে অসম আৰক্ষী এই কামখিনি যদি নকৰিলেহেঁতেন তেতিয়াহ'লে অসমৰ বহু ছাত্ৰ ছাত্ৰী ড্ৰাগছত আসক্ত হ'লহেঁতেন। গতিকে মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগতে আমাৰ অসম পুলিচকো ধন্যবাদ জনাইছোঁ। আৰু আগন্তুক দিনত এই ক্ষেত্ৰত অকল আৰক্ষীয়ে কৰিব নোৱাৰিব, আমি সচেতনতা বৃদ্ধি কৰিব লাগিব। প্ৰতিগৰাকী অভিভাৱকে তো নিজৰ সন্তানে হওক বা নহওক, প্ৰতিগৰাকী অভিভাৱকে এই ক্ষেত্ৰত আমি সচেতনতা বৃদ্ধি কৰি নিজৰ নিজৰ ঘৰতে হওক বা নিজৰ নিজৰ সমাজতে এই কামখিনি যদি আমি কৰি যাওঁ তেতিয়াহ'লে আমি অন্ততঃ আগন্তুক দিনত ড্ৰাগছৰ পৰা মুক্ত হ'ব নোৱাৰিলেও অন্ততঃ বেছিকৈ আসক্ত হোৱাৰ পৰা বাৰণ হৈ থাকিব পাৰিম। যিহেতু আমি দেখিছোঁ যে পাঞ্জাৱৰ আজি যিটো অৱস্থা হৈছে, পূৰ্বতে আমি পাঞ্জাৱৰ যিমান পাহোৱাল ডেকা ল'ৰা যিমান আছিলে সকলোৱে গৌৰৱ কৰিছিলে পাঞ্জাৱৰ ডেকা ল'ৰাসকলক লৈ পেলাই। কিন্তু আজি পাঞ্জাৱত দেখিছোঁ যে ড্ৰাগছ আসক্তৰ পৰিমাণ দিনক দিনে বৃদ্ধি হৈ যোৱাৰ ফলত তাৰ সমাজ ব্যৱস্থাই এটা অন্য ৰূপ লৈছে। গতিকে আমাৰ যাতে পাঞ্জাৱৰ দৰে যাতে অৱস্থা যাতে আমাৰ অসমত যাতে নহয়, তাৰ কাৰণে আৰক্ষীয়ে ইমান দিনে যি ব্যৱস্থা লৈছে ইয়াৰ উপৰিও প্ৰতিগৰাকী অভিভাৱকে সচেতন হৈ পেলাই নিজৰ নিজৰ ল'ৰা ছোৱালীৰ উপৰিও তেওঁলোকৰ চুবুৰীৰ ল'ৰা ছোৱালীসকলকো এই ক্ষেত্ৰত সচেতন দৃষ্টি ৰাখিবলৈ মই আহ্বান জনাইছোঁ। বৰপেটা ৰোডৰ গণেশলাল চৌধুৰী মহাবিদ্যালয়ৰ নৱাগত আদৰণি সভাৰ মুকলি সভাত অংশগ্ৰহণ কৰি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে। লগতে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে এই ক্ষেত্ৰত অসম চৰকাৰ তথা অসম আৰক্ষীক ধন্যবাদ দিব লাগিব। আনহাতে মন্ত্ৰীগৰাকীয়ে কয় যে ড্ৰাগছ নিৰ্মূলৰ ক্ষেত্ৰত অকল আৰক্ষীয়ে নহয়, প্ৰতিগৰাকী অভিভাৱক সচেতন হ'ব লাগিব। এসময়ত পাঞ্জাৱৰ যুৱকসকলক লৈ গৌৰৱ কৰিছিল, কিন্তু আজি ড্ৰাগছ আসক্ত হৈ আজি সমাজ ব্যৱস্থা সলনি হৈছে পাঞ্জাৱৰ দৰে। অসমত যাতে নহয় তাৰ বাবে অসম আৰক্ষীক প্ৰতিগৰাকী অভিভাৱকে সহায় কৰিব লাগিব। নিউজ এক্স ৰিপৰ্ট, TTN সত্য সংবাদ।